বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাখিত মাজুলীৰ দক্ষিণপাট কৈবৰ্ত গাঁও আৰু অফলামুখ অঞ্চলত বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলাই অহাক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। বন্যহস্তীৰ জাকটোৱে বিনষ্ট কৰিছে কৃষিভূমি, ভাঙি তহিলং কৰিছে পামঘৰ। দিনৰ ভাগত চাপৰিত অৱস্থান কৰা হাতীৰ জাকটোৱে নিশা হলে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে। বন্যহস্তীৰ জাকটোৰ পৰা গাঁওবাসীক সুৰক্ষা দিবলৈ পহৰাৰ ব্যৱস্থা কৰিছে স্থানীয় ৰাইজে। আমাক কিছু পৰিৱেশ দেখুৱাব সাংবাদিক তীৰ্থ ভূঞাই। হয়, দীৰ্ঘদিনে বন্যহস্তীৰ জাকে জনাঞ্চললৈ আহি বিশেষকৈ আতংকিত কৰি তুলিছে ৰাইজক। মই এতিয়া উপস্থিত আছোঁ দক্ষিণপাট কৈবৰ্ত অঞ্চলত আৰু দেখুৱাইছোঁ মই পৰিৱেশটো। বৃহৎ বন্যহস্তীৰ জাকটো 200জনৰো অধিক সেই বন্যহস্তীৰ জাকটোত আছে আৰু সন্ধিয়া হ'লেই জনাঞ্চললৈ প্ৰৱেশ কৰে। বিশেষকৈ এই অঞ্চললৈ আহি যিসমূহ খুঁটি আছে বা গৃহ আছে, শাক পাচলি আছে, সকলো খাই তহিলং কৰে এক প্ৰকাৰে আৰু বিনিদ্ৰ ৰজনী কটাব লগা হয় এই অঞ্চলবাসীয়ে, যিহেতু ৰাতি বন বিভাগৰ লগত পহৰা দি থাকিব লগা হৈছে। আজি প্ৰায় 3টা দিনে এই অঞ্চলতে দক্ষিণপাট কৈবৰ্ত অঞ্চলতে এই বৃহৎ হাতীৰ জাকটো আছে আৰু ৰাইজে যিহেতু বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। মই কৈছোঁৱেই যে ৰাতি বন বিভাগৰ লগত তেখেতসকলে পহৰা দিব লগা হৈছে। বিশেষকৈ এই পৰিৱেশটো মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ, বন্যহস্তীৰ জাকটোৰ পৰিৱেশ আৰু লগতে যিসকল গাঁৱৰবাসী আছে মই তেখেতসকলকো দেখুৱাইছোঁ। এই নৈখনৰ মাত্ৰ সীমা, নৈখন পাৰ হ'লেই ৰাতি আহি ইয়াত উপস্থিত হয়হি, হৈ পেলাই তেখেতসকলে এই যি নৈপৰীয়া অঞ্চলৰ বিশেষকৈ যিসকল গঞা আছে সেই গঞাসকলৰ মাজত আচলতে উপদ্ৰৱ চলাই গুচি যায়গৈ। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। একাংশ এনেধৰণে গছৰ ওপৰত উঠি যি হাতী জাকটো, বৃহৎ জাকটো এনেধৰণে চোৱা দেখিবলৈ পোৱা গৈছে। খুৰী, এই ইয়ালৈ ৰাতি পাৰ হৈ আহে নেকি? আহে অত্যাচাৰো কৰে অলপ। এই আমাৰ এই দলঙৰ এতিয়া পাৰ হৈ পেলানি গোটেই পথাৰ হেৰি কৰি পেলাইছে, গোটেই অত্যাচাৰ কৰি পেলাইছে। ঘৰ দুৱাৰ ভাঙিছে নি? ঘৰ দুৱাৰ ভঙা নাই, তেনেকুৱাই চাপৰি চাগে গোৱালৰ ঘৰবিলাক ভাঙিছে। আৰু ইয়ালৈ আহিলেতো বৰ ডাঙৰ কথা। এই ল'ৰা ছোৱালী কল ভাঙিছে। আৰু কি অত্যাচাৰ? কিমান দিন হ'ল ইয়াত থকা? আজি 3 দিন হ'ল। এনেধৰণে আজি প্ৰায় বহুকেইটা দিন ধৰি এই অঞ্চলতে যিটো অঞ্চলত মই পৰিৱেশটো দেখুৱাইছোঁ দক্ষিণপাট কৈবৰ্ত অঞ্চল, কিমান দিন হ'ল? 3 দিন হ'ল। আৰু ৰাতি যদি পাৰ হৈ আহে কি হ'ব? গাঁৱলৈ যদি আহে তেতিয়া গাঁৱলৈ আহিলে গাঁৱৰ ৰাইজ সতৰ্ক হ'ব লাগিব। যিটো ৰাইজৰ টোপনি নাহে, কেতিয়াও নাহে। লাইট জ্বলাই থাকিব লাগিব, লাইট জ্বলাই থাকিব লাগিব। কি হৈছে? হয়, আজি 4 দিন ধৰি আমাৰ দক্ষিণপাট কৈবৰ্ত গাঁৱৰ আমাৰ ব্ৰহ্মপুত্ৰ কাষতে থকা নিচেই চাপৰিতে তেখেতলোক আছে। সন্ধ্যাৰ পৰা ৰাতিবেলাত আমাৰ অকণমান ভয় লাগে, যিহেতু তেখেতলোক আমি ঈশ্বৰ জ্ঞান কৰোঁ, সেয়েহে তেখেতলোকক আমি এটাই প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে সুন্দৰ ঠাইলৈ গৈ যাতে য'ত আপোনাৰ খাদ্য অনুসন্ধানত তেখেতলোক আছে আৰু যাতে ইয়াৰ পৰা সুন্দৰভাৱে আমি ভাল জেগালৈ যাব পাৰে। মই পৰিৱেশটো দেখুৱাইছোঁ, ইয়াত গাঁৱৰ ৰাইজ ওলাই আহিছে, ৰাতিপুৱা পৰা গধূলিলৈকে এনেকৈ ৰখি থাকিব লগা হৈছে। বিশেষ এটা পৰিৱেশ হৈছে, কেলৈ ৰাতি সমস্যা হৈছে, ল'ৰা ছোৱালীৰ পৰা ধৰি মহিলাসকলে বহুত ভয় খাইছে। ভয়টো মানে ওচৰতে আছেই আৰু এই দেখিছেই, গোটেই জেগা দৰ্শক কিমান পাৰ হৈতো মানে বিৰাট ভয়ক্ত হৈ আছে। মানে এতিয়া খেতি পথাৰ অলপ অনিষ্ট কৰিছে, আজি যোৱা ৰাতি বহুত অনিষ্ট হৈছে, অনিষ্ট কৰিছে। আৰু এয়া মাজুলীৰ পৰা আমাক কিছু পৰিৱেশ দেখালে সাংবাদিক তীৰ্থ ভূঞা। আমি ধন্যবাদ জনাইছোঁ তীৰ্থ ভূঞাক।